পৰমায়ু লাভ কৰা এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ ঘৰত আমি উপস্থিত আছোঁ, যিগৰাকী ব্যক্তিৰ নাম শ্ৰদ্ধাৰ নুমল শইকীয়া। মই কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ। আৰু এখেতৰ ঘৰ হ'ল গোলাঘাট জিলাৰ বেতিয়নী সন্ধিকৈ গাঁৱত। আৰু নুমল শইকীয়াই আজিৰ দিনটোত যদি আমি কওঁ তেতিয়াহ'লে 1923 চনৰ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিলে। আৰু আজিৰ তাৰিখত যদি আমি কওঁ তেতিয়াহ'লে 103 বছৰ 6 মাহ। প্ৰথমতে মোক এটা কথা কওক, 104 বছৰ কেনেকৈ লাভ কৰিলে আপুনি? সেইটো মই ক'ব নোৱাৰোঁ আৰু কোৱাটোও বৰ টান। কেনেকৈ পাইছোঁ কিছুমান নিয়ম পালন কৰিব লাগিব। কওকচোন। খোৱাটো কম, উচিত ব্যায়াম, এনেকুৱা কিছুমান নিয়ম আছে। কি খাব লাগিব? ভাতৰ আমাৰ ভাতহে আৰু, কিন্তু উত্তেজিত কিছুমান বস্তু ভাতৰ লগত খাব নালাগে। উত্তেজিত কিছুমান আছে নহয়, খোৱা মাত্ৰকে মানে মন মগজ বেলেগ কৰি দিয়ে, সেইবোৰ খাব নালাগে। আপোনাৰ প্ৰিয় খাদ্য কি? মোৰ প্ৰিয় খাদ্য হ'ল ভাতেইহে আৰু। মাছ মাংস খায় নে নাখায়? মাছ মাংস খাওঁ, ভালকৈ নাৰান্ধিলে মই নাখাওঁ। এতিয়া অসুবিধা কিবা আছে নি স্বাস্থ্যৰ? নাই, একো নাই। ঠিক আছে। আৰু কি বজায় আপুনি? ঢোল বজাইছিলে নেকি নে হাৰমনিয়াম বজায়? হাৰমনিয়াম, ঢোল, পেঁপা এইবোৰ বজাওঁ। উঠি অহা প্ৰজন্মক কি আপুনি উপদেশ দিব? উঠি অহা প্ৰজন্মক এইটোৱে মই কওঁ, সদায় গুৰুজনৰ নিচিনা মানুহৰ পৰা শিক্ষা ল'বা। মই শ্ৰদ্ধাৰ আমাৰ লগত গণেশ গোস্বামী ডাঙৰীয়া আছে। যিহেতু তেখেতৰ পিতৃৰ লগৰ অকণমান হয়তো জানিব, চমুকে অকণমান তেখেতৰ বিষয়ে আপুনি কি জানে বা তেখেতৰ লগত পাতোঁতে কি পাতিছিলে? নমস্কাৰ। শ্ৰদ্ধেয় নুমল শইকীয়াই মোৰ দেউতাৰ সৈতে একে বছৰতেই জন্ম, 1923 চনত। আৰু ঢেকিয়াল ME স্কুলত 2 সহপাঠী আছিল। মই তেখেতক খুব সৰুৰ পৰাই জানো আৰু এগৰাকী অক্লান্ত কৰ্মী আৰু এই কাম কৰিয়েই তেখেতে এই 6টা ল'ৰা, 6জনী ছোৱালী আৰু 2টা ল'ৰাক সম্পূৰ্ণ পঢ়াই শুনাই শিক্ষিত কৰিছিল। অকল এই হাত দুখনৰ তেখেতে মিস্ত্ৰী কৰিছিল, কুঁহিয়াৰ শালৰ মেৰামতি কৰিছিল। গতিকে এইবোৰ কৰি এই যিটো সামাজিক তেখেতৰ মৰ্যাদা, এই সামাজিক মৰ্যাদাটো আচলতে সেই সময়ৰ পৰা বৃদ্ধি হৈছিল। তেখেতৰ এজন বৰ সুন্দৰ সহযোগী আছিল ভোলানাথ শইকীয়া। ভোলানাথ শইকীয়াই কলিকতাত অসমৰ প্ৰথম বিহুগীত ৰেকৰ্ড কৰিছিল আৰু এখেত নিজে আছিল তাবলিষ্ট। আৰু তেখেতৰ যিখিনি পৰা আমি যিখিনি শিকিব লাগে সেইখিনি যাতে আমাৰ উঠি অহা প্ৰজন্মই তেওঁৰ পৰা শিকে। আৰু তেখেতে এটা কথা কৈছে যে কম খাবলৈ কৈছে, উত্তেজিত বস্তু খাবলৈ কমকৈ কৈছে আৰু শিক্ষাগুৰুৰ পৰা জ্ঞান আহৰণ কৰিবলৈ কৈছে। এইটোৱে হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ এটা আগবাঢ়ি যোৱাৰ আদৰ্শ। গতিকে আমি পুনৰবাৰ ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে নুমল শইকীয়া সদায় সুস্থ সবল হৈ থাকক।